মলয়া গিৰিত বিষ্ণুক আচন্তে কহিলা মুক হৰিষি। নেত্ৰ মই তোৰ ওচৰলৈ যাম বুলি ভাবি আছিলো নহয়। কচোন মোৰ ওচৰলৈ যাওঁ যাওঁ কেলে কৰি আছিলি? তোৰ বাবেইতো আজি খুৰাই পুথি পঢ়ি ঘূৰি ফুৰিব পৰা হ'ল। এই খুৰাই বেমাৰটো লৈ এই ঘৰখনত এটা মহাভাৰত বুজিছ। সেইকাৰণেহে মই তোৰ তালৈ গৈ কৃতজ্ঞতা এটা যাচো বুলি ভাবিছো। মোক কৃতজ্ঞতা যাচিব নালাগে। তোৰ ল'ৰাহে এই প্ৰখৰ ৰ'দত লাইন কৰি 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 সেই গছৰ শিপা এডাল আনিছে। এই গছৰ শিপা বুলি নকবি। কিয়? কি কওঁ? দুখ ধৰিব। এই মহা ঔষধ বুলি ক আকৌ। মহা ঔষধ। এতিয়া যা হাউতকে চাহ খাবলৈ আনগে। ভিতৰলৈকে বল। নাযাওঁ দে। খুৰা চাগে শাস্ত্ৰত লাগি আছে। মই সমাহিটো সোমাই গণ্ডগোল নকৰোঁগে। হ'ব ইয়ালকে। নেত্ৰদা সেই নহয় দেউতাক টেবলেট খুৱাই আছা নাই? খুৱাই আছো। টেবলেট মানে সেই গুৰি কৰা পাউডাৰ খিনি? সেই গুৰি কৰা পাউডাৰ খিনি। কিন্তু নেত্ৰদা আপোনাৰ বুদ্ধি নোহোৱাহেঁতেন দেউতাক মই ঔষধখিনি খুৱাব নোৱাৰিলোহেঁতেন। কিহৰ বুদ্ধি? কিছুমান কাম এনেকেও কৰিব লাগে। এতিয়া ভাল পাইছে নহয়, সেইটোৱে মেইন কথা। নেত্ৰ তাৰ মানে চা মা, মই তোক ফাঁকি দিব নোৱাৰো। দেউতাই প্ৰভুৱে দান কৰা বুলি যিডাল গছৰ শিপা গাৰু তলত লৈ শুই আছে সেইডাল তহঁতৰ প্ৰভুৱে দিয়া নাই। কি তেন্তে কোনে দিছে? ওচৰৰ গছ এজোপাৰ পৰা নেত্ৰদা আৰু মই মিলি কাটি আনিছো। কি কলি? হে হৰি, তই বাপেৰক মাৰিব খুজিছ, মই এতিয়া কি কৰো? ৰচুল উৎসুনুক্ত কানা কাটাখন নকৰিবি। মই দেউতাক মাৰিব খোজা নাই, বচাবহে খুজিছো এই অন্ধবিশ্বাস আৰু এই মৃত্যুৰ পৰা। ভগৱান বুলি একো বস্তু নাই। আমাৰ মনতহে ভগৱান থাকে আৰু বিশ্বাসতহে ভগৱান থাকে। জীৱনৰ বাবে কাম কৰা উদ্যম থাকে। গছৰ শিপাডাল কাটি আনি গাঁৱৰ তলত শুই সেৱা কৰি থাকিলে বেমাৰ ভাল নহয়, হ'ব নোৱাৰে। ভাল হয় বিশ্বাসত। বিশ্বাসে বেমাৰৰ বিৰুদ্ধে যুঁজাৰ শক্তি দিয়ে। কাৰেণ্ট দাইটি সেই বিশ্বাসতে এতিয়া বেমাৰ লাহে লাহে ভাল হৈ আহিছে। আৰে বিশ্বাসে মিলয় হৰি। মনত ৰাখিবি খুৰী। তই একো চিন্তা নকৰিবি, মাত্ৰ খুৰাক কথাটো নজনাবি এইবিলাক আমি যুঁজ বাগৰ কৰি আছো বুলি। মানুহৰ মনলৈ যুঁজাৰ শক্তি আহিলে বেমাৰ দূৰ মাৰে। ৰাইটিক সেইটোৱে হৈছে। তই খালি ৰাইটিক একদম কণ্টিনিউ দৰৱখিনি ভাত খোৱাৰ পিছত এমাহ কৰি দে, ৰাইটি ঠিক হৈ যাব। কিন্তু এতিয়া যদি বাপেকে গম পাই কি হ'ব? একো নহয়। পিতাইক এইটো কথা কেতিয়াও নকবি। আৰু চাবি পিতাই আমি দিয়া ঔষধেৰে ভাল হৈ উঠিব। নে কি কয় নেত্ৰকাই? আৰু কি কৰি চাহ নোখোৱা নেকি? যা ক খুৱাম ৰ লৈ আনোগে খাউতকে। বিশ্বাসে মিলয় হৰি। কি তইতো মোৰ খংটো জানই। যদি মিছা কথা হয় তেনেহলে তোৰ ডিঙি আৰু মোৰ দা টুকুৰা টুকুৰ কৰি দিম। পায়নৰ পুতেকটোতো তই আমাৰ এক ক'ত দেখা পাইছিলি? কি শিয়ালে খোৱা ৰিজাৰ্ভ মন্দিৰত? তই ৰাখ ফোন, মই ব্যৱস্থা কৰি আছো। চালা মোৰ ছোৱালী হৈ সেই খাবলৈ নোপোৱা গৰুটোৰ পুতেককহে পালেগে। ধিন্দাও বুলি দুটামান খোলত চাপৰ মাৰিলেই বৰমৰীয়া হলগে। এই কাজি মই দি আছো। ৰেখা ক'ত গলিগে? ভাইটোতো নাই। এই ল'ৰাকণক মাতো। ল'ৰাকণ
ধৰাকণ ক'ত পৰিলেগে ৰাইজে খৰি নিদিয়াটো এইখিনি সময়টো কিয় চিঞৰি থাকে গৈ পেলাই জানে দেখোন এইখিনি টাইমত মই গৈ পেলাই টিভিখন চাই থাকো কি কৰ টিভি চাও টিভি চাবলৈ মই ঘৰত ৰাখিছো তোৰ বায়েৰে কলেজলৈ গৈ কুকুৰ এটাৰ লগত হেৰি কৰি ফুৰিছে কুকুৰৰ লগত কি কৈছে প্ৰেম চি কথা ইয়াৰ পৰা তাই কলে যায় কি কৰে এইবোৰ চোৱাৰ দায়িত্ব তোৰ ঘৰলৈ অহা সকলোৰে ওপৰত হেণ্ড দৃষ্টি ৰাখিবি সকলো ইনফৰ্মাৰ হ'ব পাৰে আপুনিওতো ঘৰলৈ আহে তাৰমানে আপোনাৰ ওপৰতো হেণ্ড দৃষ্টি ৰাখিব লাগিব ন মজা লাগিব ন মজা লাগিব যিটো কৰিবলৈ কৈছো সেইটো কৰিবি বায়ে ঘৰলৈ আহি পোৱাৰ পিছত ঘৰৰ পৰা যদি কেনেবাকে ওলাই গ'ল তেনেহলে মোৰ এই হাত আৰু তোৰ গাল বুজিলি এতিয়া ভিতৰলৈ যা কিবা এটা কৰিব লাগিব এক মজা বাহিৰ কৰিব লাগিব হৰমন কি মন কলে হৰমন হৰমন মই কোনো হৰমন দাক চিনি নাপাওঁ No. It's language of science. Science? You cannot understood. তোৰ হৰমনৰ প্ৰভাৱ চাওঁ ঘূৰি দে লক পিছফালটো কিয় দিছ আপুনি দেখো কৈছে ঘূৰি দে বুলি পথালিকে ঘূৰি দে কবতো লাগে আপুনি মই কিন্তু এটা কথা বুজা নাই আপুনি মোক কিমান জোৰকে মাতি আনি এইবোৰ কি কৈছে কওকচোন কোনোবাই দেখিব তই কিয় তেনেকুৱা মই কিয় তেনেকুৱা মই দেখো এনেকুৱাই আকৌ কেনেকুৱা তই যেনেকুৱা কিয় তেনেকুৱা মই তাকেই পৰীক্ষা কৰিছো আচলতে মোৰ সাবজেক্টটো তই আমি নহয় দেখোন ৰ মই দাবাই এডাল লৈ আহোগৈ তই ৰ দেহাকণ নহয়নে অকলে অকলে ই কম বস্তু নহয় দেই এই ভৰ দুপৰীয়াখন লোকৰ আম গছৰ তলত কি কৰি আছ অকলে অকলে মই অকলে নহয় তেতিয়াহ'লে বিষ্ণু আছে বিষ্ণু লৈ আহ ঐ এই অকৰাটোক ইয়ালৈ তই কেলে লৈ আহিছ এনেও তাক বাপেকে মাৰুই পিটু কৰিয়েই থাকে এতিয়াতো তাক বাপেকে পিটিহে আছিলে মইহে সেইকাৰণে তাক লৈ আহিছো বহুত মাৰে ইয়াত মাৰে ইয়াতো মাৰে আৰু ইয়াতো মাৰে মই বহুত দুখ পাওঁ এই বেঙা ল'ৰাটো কিমানকৈ ঐ আম খাবি বহুত খাম আম খালে বোলে গা বিষ নোহোৱা হয়নে হওঁতে হয় কিন্তু আঁতৈ ঘৰৰ আম খালে গাৰ বিষ হোৱাবহে বুজিছ নাই আৰু এই আম আঁতৈ নিজেও নাখায় আনকো খাবলৈ নিদিয়ে আৰু তাতে তহঁতে আম পৰা বুলি যদি আঁতৰে গম পায় নহয় ফালি পেলাব পিঠি বুজিছ নাই আমি আম নাপাওঁ নহয় তেতিয়াহ'লে কোনে পাৰিব আপুনি পাৰিব তহঁতি মানুহ ফচাই মাৰিবি দেই আম খাবিয়েই তাৰমানে বহুত আম খাম তেতিয়াহ'লে মই আম পাৰি দিবই লাগিব ন দিম দে দাইকেইডাল দে এই এইডাল দাইকে নহ'ব দেই চুটি পটাপট এই আঁঠু চাই থাকিবি দেই এইকেইটা কোন এইকেইটা আমৰ তলত সেইকেইটা কোন বাৰু সেইকেইটা চশমা জোৰ নানিলো নহয় ধৰিবকে ধৰিব নোৱাৰিলেও নাই কাটিবতো পাৰিম বাপেকে এই চোৱা খোৱাহঁত আগলি কটাহঁত চেল 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 কৈ কাটি পেলাম বাপেকে পহু পচলা কটা দি এই কণ্টা দেই ঐ হয়তো আহি পালিহি ঐ আম তুলিবলৈ বাদ দে নহ'লে তহঁতৰ লগত ৰাইজৰ ওচৰত ময়ো বিচাৰি বহিব লাগিব এজনা
আহিছে নেকি আহিছে চোৱা চেলেকাৰ জাতহঁত এই খোপা আম খোপা দেখিছানে ঐ চোৱা চেলেকাৰ জাতহঁত কাটি দুচেও কৰিম বাপেকে এইটো গেটাপত চাগে মোক কোনেও ধৰিব নোৱাৰে তামাম মাথা মাৰিছো কিন্তু এসোপা এনেকে লিলিয়াই আছে মাইকী মানুহে কেনেকে পিন্ধে হেই ধেত তেৰিকা মাইকী মানুহে পিন্ধিবলৈ দেখোন সঁচা সঁচিকেই থাকে দুপৰীয়া সময় তাতে কিনকিনীয়া বৰষুণ মানুহ চাগে ফস্তি মাৰি শুই আছে এইটোৱে সময় অপাৰেশ্যন কৰিব লাগে